ইমান এখন সুন্দৰ চিনেমা উপহাৰ দিলে আমি মানে তাত আৱেগিকো হৈছোঁ নষ্টালজিক সেই তেতিয়া প্ৰথমৰ দিনৰ ককা দেউতা নাতি হাতীখনলৈ মনত পৰি গৈছে প্ৰাঞ্জলদাৰ সৰু হেৰিটো আৰু এতিয়া ককাক আৰু এতিয়া গোটেই বাস্তৱধৰ্মী এখন চিনেমা আৰু লগতে মানে ভাল এটা বাৰ্তা দি গৈছে সমাজত হয় প্ৰতিজন অভিনেতা বলিষ্ঠ অভিনয় কৰিছে হয় হাৰ্ট টাচিং একদম আৱেগিক হৈ গৈছোঁ লাষ্টৰ ফালে একশ্যন ধৰ্মীও যতীন বৰা আছে যিহেতু প্ৰাঞ্জল দা উৎপল সকলোৱে বহুত ভাল লাগিলে ধন্যবাদ বহুত ধুনীয়া দেই বহুত সুন্দৰ আজি প্ৰথম দিন ভাল লাগিলে চাই সকলো আহিব চাবলৈ বহুত ভাল লাগিলে হাৰ্ট টাচিং আৰু জুবিন দাই কোৱা নিচিনাকৈ আছাম ফিল্ম ইণ্ডাষ্ট্ৰিটো এনেকৈ আগবাঢ়ি যাওক আৰু ভাল লাগিলে সকলো পৰিয়াল আহক চাবলৈ বিৰাট ধুনীয়া ছিকুৱেঞ্চ মানে গোটেই ফেমিলিয়ে চাব পৰা সকলোৱে চাব পাৰে সৰুৰ পৰা বয়সস্থলৈকে মানে ভাল লাগিছে সঁচাকৈ ধন্যবাদ ভাল লাগিলে বহুত ভাল লাগিলে সকলো আহক আমাৰ অসমীয়া প্ৰত্যেকখিনি চৰিত্ৰই ভাল লাগিছে মানে চাই পেলাই আৰু মানে তপন দা যতীন দাক দেখি ডাক চিনেমা গ'লেও মনত পৰি গৈছে অকণমান ভাল লাগিলে বহুত ভাল লাগিলে খালি যিটো কাহিনীটো আপোনাৰ বনাইছে ধৰি লওক সৈনিকখিনিও ভাল লাগিলে বহুত ৰাইজক এইটোৱে অনুৰোধ কৰিছোঁ যে আহক সকলোৱে চাওক উপভোগ কৰক